কামৰূপ জিলাৰ অন্তৰ্গত হাজো ৰাজচক্ৰৰ গাঁওবুঢ়া ভৱনত ডিজিটেল শস্য জৰীপ খাৰিফ 2024 বৰ্ষৰ ৰাজচক্ৰ ভিত্তিক কৰ্মশালা তথা প্ৰশিক্ষণ কাৰ্যসূচীভাগি সম্পন্ন কৰা হয়। এই ব্যৱস্থাৰ জৰিয়তে বছৰটোৰ খাৰিফ, ৰবি আৰু গ্ৰীষ্মকালীন বতৰত 3 বাৰকৈ কৃষকৰ ভূমি ছেটেলাইট পদ্ধতিৰে জৰীপ কৰাৰ লগতে প্ৰতিখন জিলাৰ প্ৰতিটো ৰাজচক্ৰৰ অধীনৰ প্ৰতিখন গাঁৱৰ কোনগৰাকী কৃষকে মাটি চন পেলাই থৈছে, কোনগৰাকী কৃষকে বছৰটোৰ কোন সময়ত কি খেতি কৰিছে আদি বিভিন্ন সত্যনিষ্ঠ তথ্য সংগ্ৰহ কৰা হ'ব। আৰু এক নিৰ্দিষ্ট পৰিকল্পনাৰে ৰাজ্যখনত বছৰত 2টা বা ততোধিক খেতি কৰা ৰাজ্যলৈ পৰিৱৰ্তিত কৰাত সহায়ক হৈ উঠিব। উক্ত কাৰ্যসূচীত হাজো কৃষি উন্নয়ন বিষয়া কাশ্যপ পৰাগ বেজবৰুৱা, বংশৰ কৃষি উন্নয়ন বিষয়া ভাস্বতী শৰ্মা, ৰামদিয়া কৃষি উন্নয়ন বিষয়া কংকনা নাথ, গ্ৰাম সেৱক অভিজিৎ কলিতাকে প্ৰমুখ্য কৰি হাজো ৰাজচক্ৰৰ অন্তৰ্গত প্ৰায় সংখ্যক গাঁও প্ৰধান উপস্থিত থাকে। ডিজিটেল ক্ৰপ সাৰ্ভেৰ অন্তৰ্গত মানে ডিজিটেল শস্য জৰীপৰ অন্তৰ্গত আমি প্ৰথমটো সাৰ্ভে কৰিব ওলাইছোঁ, য'ত আমাৰ হাজোৰ ৰাজচক্ৰৰ অন্তৰ্গত 81,000 যিমান আমাৰ প্লট আছে, সেই প্লটখিনি আমি সাৰ্ভে কৰিব যাম, য'ত আমাৰ বিভিন্ন ধৰণৰ শস্য যি খেতিপথাৰত খেতিয়কসকলে কৰিছে, কেনেকুৱা ধৰণৰ খেতি কিমান মাটিত কৰিছে, সেই গোটেইখিনি যাতে ওলাই পৰে। ধন্যবাদ। হয়, এইটো আমাৰ এটা জাষ্ট এটা ফাউণ্ডেশ্যন হয়। ইয়াৰ ওপৰত আমাৰ বিভিন্ন ধৰণৰ সুবিধাবিলাক আহিব, যেনে আমি টাৰ্গেটটো কিমান হয়, আমি কিমান খেতিয়কৰ কাৰণে কাম কৰিব ওলাইছোঁ, আৰু খেতিয়কসকলেও নিজৰ এটা ডিজিটেল ৰেকৰ্ড পাব যে তেওঁ কিমান মাটিতনো একচুৱেলি প্ৰকৃততে তেওঁ খেতি কৰে। সেইখিনি তেওঁ লৈ গৈ পেলাই যেতিয়া বেংকত দিব, বিভিন্ন ধৰণৰ ক্ষেত্ৰত তেওঁ KCC পোৱাটো সা সুবিধাখিনি পাব। হয় হয়। হাজোৰ পৰা অনামিকা কলিতা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।